হাই এভৰিৱান, আজি এটা এডুকেশ্যনেল ভিডিঅ' লৈ আহিছোঁ। এডুকেশ্যনেল বুলি নহয়, মই ইউজ কৰি ভাল পাইছোঁ, ৰিভিউং ভিডিঅ' বুলি ক'লেও হ'ব। আচলতে মোৰ নাকত বহুত ব্লেক হেডছ হৈছিলে, যিটো মই ছল্ভ কৰিব পৰা নাছিলোঁ, কিন্তু এই প্ৰডাক্টকেইটা ইউজ কৰি মই খুব ভাল পালোঁ। সেইকাৰণে মই আপোনালোককো দিছোঁ আৰু মই এই ফটো এখনো দি দিছোঁ, আপোনালোকে চাওক। খুব বেছি ডেড স্কিন আছিলে। এইটো কোনো পেইড প্ৰডাক্ট নহয় আৰু মই এডভাৰটাইজমেণ্টো কৰা নাই, যিহেতু মোৰ স্কিনখন খুব বেছি ডেমেজ হৈ গৈছিলে, ব্লেক হেডছ, হোৱাইট হেডছ আৰু বহুত পিগমেণ্টেশ্যনো হৈছিলে। সেইবাবে এইটো লগালোঁ আৰু ভাল পালোঁ বাবে আপোনালোকলৈ বুলিও এই প্ৰডাক্টকেইটা দিলোঁ, ইউজ কৰি চাব, ভাল পাব। ইয়াৰ লগতে মই কথা এটা কৈ দিওঁ, যোনটো এডাপ্টেনিং জেল আপোনালোকলৈ দিলোঁ, সেই মলমটো আপোনালোকে এবাৰ নিজৰ হাতত বা যিকোনো হাতৰ বডিৰ যিকোনো পাৰ্টত ইউজ কৰি চাব, চাই পেলাইহে নাকত লগাব। কাৰণ মই প্ৰথমবাৰ ইউজ কৰিছিলোঁ আৰু মই যিহেতু বহুত বেছি ব্লেক হেড হৈ গৈছিলে, ধৰা পৰিব পৰাকৈ হৈছিলে, সেইকাৰণে মই অনলাইনত চাই পেলাই ইউজ কৰিলোঁ, কোনো ডাৰ্মেটলজিষ্টক সোধা নাছিলোঁ। আৰু মই স্কিনত লগাতে অকণমান এইটো ছাইডে অকণমান ঘাঁ নিচিনা হৈ গৈছিলে, সেইকাৰণে মই কৈছোঁ আপোনালোকে ইউজ কৰিব, কিন্তু মোৰ কোনো এফেক্ট দিয়া নাছিলে, পিছলৈ ভাল হৈ গৈছিলে। আৰু আপোনালোকে চাব পাৰে, একেবাৰে ব্লেক হেডছ, হোৱাইট হেডছ একোৱেই নাই, চব চাফা হৈ গ'ল। আচলতে এইখিনি লগাব পাৰে আৰু মই আপোনালোকক ইউজ কৰিবলৈ কাৰণে দিছোঁ, মই ইউজ কৰি ভাল পালোঁ, গতিকে আপোনালোকক দিছোঁ। বাই।